কুমৰুক চুদুক নমস্কাৰ। বহু দিনৰ মূৰত ৰণিমাৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? নিশ্চয় সকলোৱে ভালে আছে। আজি মই নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় প্ৰাণী উদ্যানত আহিছোঁ। এই ৰাষ্ট্ৰীয় প্ৰাণী উদ্যানখনত কি জীৱ-জন্তু আছে দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ আগতে টিকেট কৰি লওঁ। এটা টিকেটৰ মূল্য 70 টকা। QR কোড স্কেন কৰি টিকেট সংগ্ৰহ কৰিব লাগিব। আৰু এই উদ্যানখন ৰাতিপুৱা 8:30 পৰা 5:30লৈ খোলা থাকে আৰু প্ৰত্যেক শুকুৰবাৰে বন্ধ থাকে। তেন্তে ভিতৰলৈ যাওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ৰাষ্ট্ৰীয় প্ৰাণী উদ্যানখনত বেটেৰী গাড়ীৰ সুবিধা আছে। আপুনি ইচ্ছা কৰিলে বেটেৰী গাড়ীটো উঠি প্ৰাণী উদ্যানখন চাব পাৰিব। বেটেৰী গাড়ীত উঠিবলৈ ভিতৰতে টিকেট সংগ্ৰহ কৰিব লাগিব। এটা টিকেটৰ মূল্য 70 টকা। আৰু মোৰ টিকেট কাটি হ'ল। ৰাষ্ট্ৰীয় প্ৰাণী উদ্যানখন সঁচাই বৰ ধুনীয়া। চাৰিওফালে গ্ৰীনাৰী। যিমান পাৰোঁ ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব।
ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব। শেষত যিসকল ভিউৱাৰ্ছে নতুনকৈ চাই আছে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰে যেন আপোনালোকৰ সহায় সহযোগিতাই এখোজ আগবাঢ়ি যাবলৈ সহায় কৰিব। শেষত সকলোৱে সুস্থ থাকক, কুশলে থাকক, নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। সকলোলৈ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।